Này mana Juga hatt
মহৎ লোকৰ বাণী কব বৰমালী বৰা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী বৰা। মই আজি মহৎ লোকৰ বাণী কম। কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা। কথাষাৰ কৈছিল বুদ্ধদেৱ। ভাগ্য আন এটাৰ নাম হ'ল কঠোৰ পৰিশ্ৰম। কথাষাৰ কৈছিল মহাত্মা গান্ধী। এজন অসংখ্য লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল। কথাষাৰ কৈছিল হযৰত মহম্মদ। ধন্যবাদ। কবিতা আবৃত্তি কৰিব পিয়ানুজ দাস। নমস্কাৰ, মোৰ নাম পিয়ানুজ দাস। মই আজি কবিতা এটা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল শিশুৰ জীৱন। কণ কণ শিশু আমি খেলি ভাল পাওঁ, বিদ্যালয়ত পঢ়ি আমি অতি ৰং পাওঁ। শিক্ষাৰ নীতিৰে জীৱন সজাওঁ, শিক্ষাৰ গুৰুত্ব সন্মান জনাওঁ। মা দেউতাই আমাৰ বাবে বহু কৰে ত্যাগ, তেওঁলোকৰ কথা ভাবি আমি হম বিখ্যাত। ধন্যবাদ। পাঠ কৰিব বিপুল বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল বৰা। মই আজি নেওতা পাঠ কৰিম। নয় গুণ ন দুগুণ ওঠৰ, ন তিনি গুণ সাতাইশ, ন চাৰি গুণ ছয়ত্ৰিশ, ন পাঁচ গুণ পঞ্চল্লিশ, ন ছয় গুণ চৌৱন্ন, ন সাত গুণ তেষষ্ঠি, ন আঠ গুণ ৭০, ন ন গুণ একাশী, ন দহ গুণ ৯০। বৃক্ষৰ বিষয়ে ক'ব জন্মাকৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী যমুনাকৰ। মই আজি বৃক্ষৰ বিষয়ে কম। মই এজোপা গছ, মোক জীয়াই থাকিবলৈ দিয়া। মোক সকলোৱে মৰম কৰিবা, কাৰণ মই যে জীৱশ্ৰেষ্ঠ মানুহ তথা জীৱ-জন্তু সকলোকে জীয়াই থাকিবৰ বাবে অক্সিজেন গেছৰ যোগান ধৰো। আৰু তোমালোকে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ মই যে শুহি লওঁ। আৰু মই যে সকলোকে বতৰ অনুযায়ী বিভিন্ন ফল-মূলৰ যোগান ধৰো। কিন্তু তোমালোকেও আমাৰ সাৰ পানীৰ যোগান ধৰা। সেয়েহে আমি কওঁ, গছে মানুহে একেলগে জীয়াই থাকিব লাগিব। গছ কটা বন্ধ কৰা, গছ ৰোৱা আৰম্ভ কৰা। ধন্যবাদ। ভাগ্যশ্ৰী বৰা। শ্ৰীমতী ভাগ্যশ্ৰী বৰা। মই আজি কৈছো, তোমালোকে উত্তৰ দিবা। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ধুদৰণি কোনে নিৰ্মাণ কৰিছিল? বছৰত আটাইতকৈ দীঘলীয়া দিন কোনটো? অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? 1955 চনৰ পৰা ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লৈছিল। শুদ্ধ উত্তৰ। ধন্যবাদ। গৌৰৱ বৰা। নমস্কাৰ, মোৰ নাম শ্ৰীমান গৌৰৱ বৰা। মই আজি স্বাস্থ্যবিধি পাঠ কৰিম। পুৱাৰ আগত সদায় চাবোনেৰে হাত ধুই খাব লাগে। খোৱা বস্তু সদায় ঢাকি ৰাখিব লাগে। মুখে সদায় নোধোৱা দৰি শুব লাগে। উন্মুক্ত বাহিৰত ত্যাগ কৰিব লাগে। সদায় বিশুদ্ধ পানী খাব লাগে। ধন্যবাদ। মোৰ নাম